আসসালামু আলাইকুম নমস্কার আপোনালোকে সবে জ্ঞাত আছে যে আমার হাটশিমারি অঞ্চলত এখন আলনুর ডায়াগনস্টিক সেন্টার স্থাপিত হয়েছে। এইখন আলনুর ডায়াগনস্টিক সেন্টার 2017 চনৰ পৰা চলি আছে আৰু বৰ্তমানো চলি আছে। আমাৰ এই সেন্টাৰখনত আমি বিভিন্ন ধৰণৰ টেস্ট পৰীক্ষা কৰোঁ। আমাৰ এইখন সেন্টাৰত আমি স্পেশালি আল্ট্রাসোনোগ্রাফি, ইসিজি, ইলেক্ট্রোকার্ডিওগ্রাম, ডিজিটাল এক্সরে এক্সপার্ট ডক্টৰৰ দ্বাৰা আৰু বিভিন্ন ধৰণৰ ব্লাডৰ যিবোৰ টেষ্ট মানুহক কৰোৱা হয় এই সকলোবোৰ পৰীক্ষা নিৰীক্ষা আমি এক্সপার্ট টেকনিশিয়ানৰ দ্বাৰা আমি ইয়াত কৰাই আছো। আৰু আমি এই ক্ষেত্ৰত বিভিন্ন মানুহৰ পৰা আমি ৰিজাল্ট পাইছো, ভাল বুলি কৈছে। আৰু এইখন সেন্টাৰত আপোনালোকে আউট পেশেন্ট ওপিডিৰ ব্যৱস্থা আমি কৰিছো। আপোনালোকে ওপিডি সার্ভিসটো পাব। আমাৰ এইখন সেন্টাৰত আমি পাৰ্যমানে আমি সপ্তাহৰ প্ৰত্যেক দিন আল্ট্রাসোনোগ্রাফি, তাৰ লগতে ইসিজি, লগতে ডিজিটাল এক্সৰে আমি সপ্তাহৰ প্ৰত্যেক দিন কৰি আছো। এনেকি আমি রবিবাৰৰ দিনাও আমি সব টেস্ট সোনোগ্রাফিৰ পৰা সব আমি এইখন সেন্টাৰতে কৰিব পাৰিম বা কৰি আছো। আমি এইবেলি হাটশিমারি অঞ্চলৰ সব মানুহক আমি অনুৰোধ কৰি আছো, আপোনালোকে নিঃসন্দেহে আমাৰ এই সেন্টাৰখনত আহক, আপোনালোকে টেস্ট কৰাওক। নিৰ্ভুলভাৱে আমি টেস্ট কৰাই আছো। এইবেলি আমি আমাৰ এইখন ডিস্ট্ৰিক্টৰ সমূহ ৰাইজক জনাব খুজিছো যে আমাৰ বিগত দিনৰ পৰা যিখন মেচিনেৰে আমি আল্ট্রাসোনোগ্রাফি, ইসিজি আৰু ডিজিটাল এক্সৰে কৰাই আছিলো, এইবেলি আমি সেইখন মেচিন নতুনকৈ আপগ্রেড যি মেচিন আছে সেই আপগ্রেড মেচিনটো আমি জনসাধাৰণৰ মাজত উপলব্ধ কৰাইছো। আপোনালোকে এই নতুন মেচিনৰ দ্বাৰা আপোনালোকৰ যিকোনো টেস্ট আমাৰ এই সেন্টাৰত কৰাব পাৰিব। মই আকৌ আমাৰ সেন্টাৰৰ লোকেশনখিনি কৈ আছো। আমাৰ আলনুৰ ডায়াগনস্টিক সেন্টাৰ হাটশিঙিমাৰী মাছ বজাৰৰ পশ্চিম ফালে অৱস্থিত। আমাৰ এই সেন্টাৰখন প্ৰতিদিনে পুৱা 9 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে আপোনালোকৰ সেৱাত মগ্ন থাকিব। আৰু আপোনালোকে গাইনিকোলজি ডিপাৰ্টমেন্টৰ ডক্টৰৰ কনসাল্ট ইয়াতে পাব। আমি ইতিমধ্যে রেডি কৰিছো। আমাৰ লেডি ডক্টৰ বিজিতা সিং ইয়াত বিগত দিনত কাম কৰি আছিল আৰু আগন্তুক দিনতো কাম কৰিব বুলি আমাক কথা দিছে। গতিকে আপোনালোকে আমাৰ মা ভনীহঁতৰ যিবিলাক গুপ্ত বেমাৰ আছে সেই সকলোবোৰ বেমাৰ নিজৰ ভাষাৰে ডক্টৰৰ লগত আলোচনা বিলোচনা কৰি নিজৰ বেমাৰৰ সকলোখিনি আগবঢ়াই ক'ব পাৰিব আৰু নিজৰ বেমাৰ সম্পৰ্কে জানিব পাৰিব। এইখিনি কৈ আমি আমাৰ সমূহ ৰাইজক আহ্বান জনাইছো, আপোনালোকে আহক। আপোনালোকে বিগত দিনতো আমাক সঁহাৰি জনাইছে। আপোনালোকে নিশ্চয় আমাৰ এই সেন্টাৰৰ পৰা সহায় পাইছে, টেস্ট কৰি আপোনালোকে সুফল পাইছে। ইয়াতে টেস্ট কৰি পেলাই আপোনালোকে ইয়াতে ডক্টৰক দেখুৱাব পাৰিব আৰু ডক্টৰৰ পৰামৰ্শ হিচাপত আপোনালোকে ঔষধ ল'ব পাৰিব। আমাৰ ফাৰ্মাচীৰ ব্যৱস্থা আছে, মেডিচিন ইয়াতে উপলব্ধ হ'ব। গতিকে আমি আপোনালোকক এইটোৱে অনুৰোধ জনাইছো, আপোনালোকে আমাক সহায় কৰক, আহক আৰু আপোনালোকৰ নিজৰ স্বাস্থ্য যাতে সুপৰিকল্পিতভাৱে আপোনালোকে জীৱনটো কটোৱাব পাৰে তাৰ কাৰণে আমি আপোনালোকক আকৌ এবাৰ আহ্বান জনাইছো। ধন্যবাদ। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।